অহা 2 এপ্ৰিল বৃহস্পতিবাৰে দিনৰ 1 বজাত MIM মজলিছে ইত্তেহাদুল মুছলিমিন পাৰ্টিৰ সভাপতি বিশিষ্ট সাংসদ জনাব আছাদুদ্দিন ওৱেইচি সাহেব আমাৰ ইয়াত আহি উপস্থিত হ'ব। AIDF দলৰ হকে প্ৰচাৰৰ কাৰণে তেখেতে 1 এপ্ৰিল তাৰিখে ৰাতি আহি গুৱাহাটীত উপস্থিত হ'ব আৰু 2 এপ্ৰিল তাৰিখে ৰাতিপুৱাৰ পৰা তেখেতে আমাৰ দলৰ হৈ প্ৰচাৰ চলাব বিভিন্ন সমষ্টিত আৰু সেই প্ৰচাৰৰ অংশ হিচাপে 2 এপ্ৰিল তাৰিখ বৃহস্পতিবাৰে দিনৰ 1 বজাত আহি নীলবাগান খেলপথাৰত তেখেতে উপস্থিত হ'ব। আমি আপোনালোকৰ জৰিয়তে বিন্না গান্ধী সমষ্টিবাসীৰ লগতে গোটেই হিজাই জিলাৰ জনসাধাৰণক ভোটদাতা ৰাইজক আদৰ আমন্ত্ৰণ জনাব খুজিছোঁ যে এইখন সভাত নিৰ্বাচনী সভাখনত সকলোৱে যাতে আহি উপস্থিত হয় আৰু MIMৰ নেতা আছাদুদ্দিন ওৱেইচি তেওঁ এটা সুকীয়া পাৰ্টি বনাই এটা পাৰ্টি সৃষ্টি কৰি গোটেই ভাৰতবৰ্ষত হায়দৰাবাদৰ পৰা আৰম্ভ কৰি ইতিমধ্যে ভাৰতবৰ্ষত বিভিন্ন ৰাজ্যত তেখেতে নিৰ্বাচনত অৱতীৰ্ণ হৈ প্ৰতিনিধি জিকাইছে আৰু সেই ব্যক্তিজন ইয়াত আহি আছে আৰু অসমত মাওলানা বদৰুদ্দিন আজমল সাহেবৰ নেতৃত্বত এটা সুকীয়া ৰাজনৈতিক দলৰ জন্ম হৈছে 2005 চনত। এই দুইটা দলৰ নেতা এখন সভাত আহি উপস্থিত হ'ব, একলগ হ'ব। তেওঁলোকে ভাৰতবৰ্ষৰ পুৰণি ৰাজনৈতিক দলবোৰৰ পৰা আঁতৰি গৈ বিশেষকৈ ভাৰতীয় জাতীয় কংগ্ৰেছ বা অন্যান্য দলবোৰৰ পৰা আঁতৰি গৈ সুকীয়াকৈ দল কিয় বনাব লগা হ'ল আৰু এই দলৰ জৰিয়তে তেখেতসকলে ভাৰতবৰ্ষৰ সকলো জনগোষ্ঠীৰ লগতে বিশেষকৈ ধৰ্মীয় সংখ্যালঘু মানুহৰ হৈ ইমান দিনে কি কৰিছে, অনাগত দিনত কি কৰিব খুজিছে, এইবোৰ কথাৰ বিষয়ে ইয়াত আলোচনা হ'ব। গতিকে সেই মূল্যৱান কথাবোৰ শুনি আমি প্ৰত্যেকে নিজৰ আমাৰ ৰাজনৈতিক ভৱিষ্যত কোন দিশে আমি লৈ যাব লাগে সেই বিষয়ে নিশ্চয় আমি এটা পৰামৰ্শ, এটা দিক নিৰ্দেশনা পাম। গতিকে ইয়াত সকলোৱে আহি উপস্থিত হ'ব লাগে। সকলোকে আমি অতি আদৰ আমন্ত্ৰণ জনাইছোঁ, সকলোৱে ইয়াত আহিব লাগে।